বহুকেইজন ছাবস্ক্ৰাইবাৰে আমাক সুধি আছিলে যে স্যাৰ ডিএলএডৰ অনলাইন এপ্লাই কৰোঁতে আমাক কি ডকুমেণ্টছ লাগিব আমাক অলপমান কৈ দিব লাগে। ভিডিঅ'টোৰ আৰম্ভণিতে মই ক'ব বিচাৰিছোঁ যে 2026 চনৰ ডিএলএড পেটৰ অফিচিয়েল নটিফিকেশ্যন এতিয়ালৈকে ওলোৱা নাই। তাত কি ডকুমেণ্টছ লাগিব এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল আপডেট অহা নাই। ঠিক আছে, নেক্সট মাহত তোমালোকে আপডেট পাই যাবা অনলাইন এপ্লাই কৰিবৰ কাৰণে। গতিকে এই ডকুমেণ্টছখিনি তোমালোকে ৰেডি কৰি থ'ব পাৰা। ঠিক আছে, তোমালোকে চাই যোৱা। Candidates প্ৰথমতে কৈ দিছো how to apply প্ৰতি বছৰে এইটো ওয়েবসাইট গৈ এপ্লাই কৰিব লাগিব। Candidate must submit their application forms through online mode only by visiting the official site। এই যে অফিচিয়েল সাইট আছে certpet.co.in। ঠিক আছে, এই অফিচিয়েল ওয়েবসাইটত যাব লাগিব, গুগলত সার্চ কৰি দিলেই হৈ গ'ল, অফিচিয়েল ওয়েবসাইটটো ওপেন হৈ যাব। এই ওয়েবসাইটটো ওপেন কৰি ল'ব লাগিব। নেক্সট দিয়া আছে ক্যান্ডিডেট মাস্ট ফলো দা ফলোইং স্টেপস ডিউৰিং সাবমিশন অফ অনলাইন এপ্লিকেশনস। অৰ্থাৎ অনলাইন এপ্লাই কৰোতে ইয়াতে কি স্টেপ ফলো কৰিব লাগিব ইয়াত ধুনীয়াকে দি থোৱা আছে। এতিয়া বহুতো সাবস্ক্ৰাইবাৰে আমাক সুধি থাকে যে স্যাৰ অনলাইন এপ্লাই আমি নিজে ঘৰতে কৰিব পাৰিম নে? নিশ্চয় পাৰিবা। ঠিক আছে, কেনেকৈ পাৰিবা? certpet.co.in। ঠিক আছে, এই ওয়েবসাইটত গৈ তোমালোকে অনলাইন এপ্লাই কৰিব পাৰিবা। নেক্সট ওয়ান candidates must follow এইটো হৈ গ'ল। নেক্সট register in the portal using valid mobile number। valid mobile number মানে এইটোকে কৈছে বহুতৰ সাবস্ক্ৰাইবাৰে আমাক কৈছে যে মোৰ দুখন বা তিনিখন সিম আছে। ঠিক আছে, গতে কোনটো নাম্বাৰ দিম? গতে সেইটো নাম্বাৰ তোমালোকে দিবা যিটো নাম্বাৰ তোমালোকে বেছিকৈ ইউজ কৰা, অৰ্থাৎ যিটো নাম্বাৰ তোমালোকে মান্থলি ৰিচাৰ্জ কৰি থাকে সেই নাম্বাৰটো দি তোমালোকে ৰেজিষ্টাৰ কৰিব লাগিব। ঠিক আছে, ইয়াত লিখা আছে note candidates are advised to keep the mobile number unchanged until the admission process is over। অৰ্থাৎ এডমিশন প্ৰসেসটো শেষ নোহোৱালৈকে, এপ্লাই কৰাৰ পৰা এডমিশন প্ৰসেসটো শেষ নোহোৱালৈকে সেই যেটো এপ্লাই কৰোতে যে মোবাইল নাম্বাৰ দিয়া আছে মোবাইল নাম্বাৰটো চেঞ্জ কৰিবলৈ মানা কৰিছে। অৰ্থাৎ যদি 3 বাৰ মান যদি ৰিচাৰ্জ কৰা নহয় তেতিয়া হলে মোবাইলটো নাম্বাৰটো কি হয় বেলেগক দি দিয়ে। গতিকে মোবাইল নাম্বাৰটো কি কৈছে ৰিচাৰ্জ কৰি থাকিবলৈ কৈছে। ঠিক আছে, যাতে মোবাইল নাম্বাৰটো বেলেগে পাই না যায়। যদি মোবাইল নাম্বাৰটো বেলেগৰ তাত গুচি যায় তেতিয়া কি হ'ব? বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব। After successful registration, candidates will fill the details as per the application form। ঠিক আছে, ৰেজিষ্ট্ৰেচন কৰাৰ পিছত যিখিনি এপ্লিকেশন ফৰ্ম এখন আহিব, এপ্লিকেশন ফৰ্মখন ধুনীয়াকৈ তাত ফিল আপ কৰি দিব লাগিব। After successful submission of application and payment is made, the applicant will get an acknowledgement receipt consisting an unique application ID। অৰ্থাৎ সাকসেসফুল সাবমিশন হোৱাৰ পিছত পেমেন্টটো কৰিব লাগিব। পেমেন্ট লাষ্ট ইয়াৰ 600 আছিল। ঠিক আছে, এই বছৰৰ 6 পৰা 700 হ'ব। গতিকে পেমেন্ট কৰাৰ পিছত এখন ৰিসিপ্ট দিয়া হ'ব এটা ইউনিক এপ্লিকেশন আইডি সৈতে, সেইটো তোমালোকে লগত ৰাখি থব লাগিব। Candidates must keep the application ID, registration ID until the admission process is over। অৰ্থাৎ এপ্লাই কৰাৰ পিছত যেটো এডমিশন প্ৰসেস আছে এডমিশন প্ৰসেসটো শেষ নোহোৱালৈকে যেটো এপ্লিকেশন আইডি আৰু যেটো ৰেজিষ্ট্ৰেচন আইডি সেই দুটা তোমালোকে লগত ৰাখি থব লাগিব। সেই দুটা তোমালোকৰ লগত লাগিব। যদিও তোমালোকে অনলাইনৰ দোকানত গৈ এপ্লাই কৰা এই দুটা তোমালোকে কাগজ এখনত লিখি লৈ আহিবা বা মোবাইলত তোমালোকে ধুনীয়াকৈ লিখি থৈ দিবা, নহলে পিছত বহুতো প্ৰবলেমৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায়। এতিয়া নেক্সট দিয়া আছে candidate will be required to upload scanned copies of the following documents। ঠিক আছে, এই বছৰৰ এনেকুৱা ধৰণৰ ডকুমেন্টছৰ তোমালোকৰ প্ৰয়োজন হ'ব। প্ৰথমতে কি লাগিব? সব পাসপোর্ট সাইজৰ ফটোগ্ৰাফ এটা লাগিব। ঠিক আছে, পাসপোর্ট সাইজৰ ফটোগ্ৰাফ নিশ্চয় সকলোৰে লগত আছে, তেনেকুৱা এটা ফটোগ্ৰাফ লাগিব। আৰু ইয়াত লিখা আছে প্লিজ পে অ্যাটেনশন টু আপলোড গুড কোৱালিটি পাসপোর্ট সাইজ ফটোগ্ৰাফ। অৰ্থাৎ গৈছে এখন ভাল কোৱালিটিৰ পাসপোর্ট সাইজৰ ফটোগ্ৰাফ লাগিব। পোৰ কোৱালিটি অফ ফটোগ্ৰাফ আপলোডেড will lead to rejection of your application। অৰ্থাৎ লাষ্ট ইয়াৰ কি হৈছিল বহুতৰে পোৰ কোৱালিটিৰ যেটো পাসপোর্ট সাইজৰ ফটো আছে সেইটো পোৰ কোৱালিটিৰ আছে বা বহুত আগৰে আছিল এই পাসপোর্ট সাইজৰ ফটোকপি। ঠিক আছে, বহুত আগৰ পাসপোর্ট সাইজৰ ফটোকপি তোমালোকে ইউজ কৰিলে বা যদি ধৰা ভালদৰে চেনি না পায় পোৰ কোৱালিটিৰ হয় তেতিয়া হয়তো এপ্লিকেশনটো ৰিজেকশন হ'ব পাৰে। The admit card will be printed with the photograph you uploaded। অৰ্থাৎ যিখন ফটো তোমালোকে আপলোড কৰিবা সেই আপলোড কৰা ফটোখনে এডমিট কাৰ্ডখনত আহিব। গতিকে ভালদৰে তোমালোকে এপ্লাই কৰোতে গুড কোৱালিটিৰ এখন পাসপোর্ট সাইজৰ ফটোগ্ৰাফ দিব লাগিব। নেক্সট ইজ দা ফটোগ্ৰাফ মাস্ট বি ইন কালাৰ। ঠিক আছে, ফটোগ্ৰাফটো কেনেকুৱা হ'ব লাগিব? কালাৰিং হ'ব লাগিব, কালাৰ হ'ব লাগিব। দা ফাইল ফৰমেট শুড বি জেপিইজি। ঠিক আছে, আজিকালি কোনো ধৰণৰ এপ্লিকেশন ডাউনলোড কৰাৰ প্ৰয়োজন নাই। তোমালোকে গুগল ক্ৰম ওপেন কৰি লবা, তাত জেপিইজি বা এনেকে লিখি দিলে তোমালোকে তাত ফটোগ্ৰাফটো এনেকৈ কনভাৰ্ট হৈ যাব। ঠিক আছে,
নেক্সট যদি কিবা অসুবিধা হয় জেপিইজি কেনেকৈ বনাব লাগে নাজানা তেতিয়াহ'লে আমাক কমেন্ট সেকশনত জনাবা মই অন্য এটা ভিডিঅ'ত কেনেকৈ জেপিইজি বা পিএনজি কেনেকৈ বনাই গোটেইখিনি তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম নেক্সট দা ম্যাক্সিমাম ফাইল সাইজ শুড বি 100 কেবি অৰ্থাৎ 100 কেবি হ'ব লাগিব বহুতে টান পায় 100 কেবি বনাবৰ কাৰণে ঠিক আছে তোমালোকে এটা কাম কৰিবা তোমালোকে গুগল ওপেন কৰি লবা ঠিক আছে অৰ্থাৎ গুগলৰ ক্ৰোম ব্ৰাউজাৰ তোমালোকে ওপেন কৰি লবা ক্ৰোম ব্ৰাউজাৰত তোমালোকে ধুনীয়াকৈ তাত সাৰ্চ কৰিবা ঠিক আছে কেবি লিখি সাৰ্চ কৰি দিবা কেবি লিখি সাৰ্চ কৰি দিয়াৰ লগে লগে অফিচিয়েল ওয়েবসাইট আহি যাব ঠিক আছে অলপমান তলৰ ফালে স্ক্ৰল কৰিবা ইয়াত চোৱাচোন এনেকুৱা ধৰণে বহুতো ওয়েবসাইট পাবা কোনো ধৰণৰ এপ্লিকেশন ডাউনলোড কৰাৰ প্ৰয়োজন নাই গুগল ক্ৰোমত ওপেন কৰিবা কেবি লিখি সাৰ্চ কৰিবা কেবি লিখি সাৰ্চ কৰি ইমেজটো সিলেক্ট কৰিব লাগিব লগতে ইয়াত তলত লিখা আছে যে কিমান কেবি লাগিব যদি ধৰা 200 কেবি লাগে ইয়াতে তোমালোকে 200 সিলেক্ট কৰি দিলে হৈ গ'ল ঠিক আছে যদি 50 কেবি লাগে 50 কেবি সিলেক্ট কৰি ইয়াতে তোমালোকে ৰিডিউস সাইজ অপচন আছে তাত ক্লিক কৰি ডাউনলোড অপচন আহি যাব তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা আশা কৰিছো বুজি পাইছা ওটা তোমালোকে এখিনি নিজে কৰি ল'ব পাৰিবা নেক্সট সিগনেচাৰ Please put your signature with a black or dark blue ink on a white paper. আৰু তোমালোকৰ এটা সিগনেচাৰ লাগিব সিগনেচাৰটো কেনেকৈ ৰাইট কৰিব লাগিব তোমালোকে এখন এটা ব্ল্যাক আৰু অথবা ডাৰ্ক ব্লু সিয়াহী ব্যৱহাৰ কৰিব লাগিব ঠিক আছে সিয়াহী ব্যৱহাৰ কৰি আৰু কলম ব্যৱহাৰ কৰি তোমালোকে হোৱাইট পেপাৰ এখনত তোমালোকৰ সাইনটো কৰি তাত আপলোড কৰিবলৈ লাগিব The file format should be JPEG format লাগিব মই অলপ আগতে ক'লো কিবা যদি প্ৰবলেম পোৱা JPEG বনাওতে আমাক জনাবলৈ নাপাহৰিবা কমেন্ট সেকশনত জনাবা আমি অন্য এটা ভিডিঅ' তোমালোকক ধুনীয়াকৈ দেখুৱাই দিম next the dimension of signature image should be 3.5 cm into 2.5 cm অৰ্থাৎ 3.5 cm 2.5 cm হ'ব লাগিব ঠিক আছে এইটো তোমালোকে ক্ৰোম ব্ৰাউজাৰত সাৰ্চ কৰি তোমালোকে সেন্টিমিটাৰটো নিজে বনাই ল'ব পাৰিবা এইটো সিলেক্ট কৰি ফটোগ্ৰাফটো আপলোড কৰি দিলে হৈ গ'ল বা যেটো সাইন আজিলে সাইনটো আপলোড কৰি দিলে হৈ গ'ল এটো ফৰম্যাটত আহি যাব ঠিক আছে দা ম্যাক্সিমাম ফাইল সাইজ শুড বি 100 কেবি ঠিক আছে 100 কেবি হ'ব লাগিব নেক্সট আদাৰ ডকুমেন্ট কি কি লাগিব চোৱা এডমিট কাৰ্ড অৰ সাৰ্টিফিকেট অফ এইচএসএলসি ক্লাছ 10 এক্সামিনেশন ফৰ প্ৰুফ অফ এজ অৰ্থাৎ কি লাগিব এজ প্ৰুফৰ কাৰণে বয়স কিমান আছে এটো চাবৰ কাৰণে এডমিট কাৰ্ড লাগিব কিহৰ এডমিট কাৰ্ড লাগিব মেট্ৰিক পৰীক্ষাৰ যিখন এডমিট কাৰ্ড আছে এখন লাগিব দা ম্যাক্সিমাম ফাইল শুড বি 450 কিলোবাইট The format should be PDF ঠিক আছে PDF ফরম্যাটত লাগিব আৰু 450 কিলোবাইটত লাগিব ঠিক আছে তে 450 সিলেক্ট কৰিবা ওয়েবসাইটত গৈ তোমালোকে হৈ যাব তাত নেক্সট পাস সার্টিফিকেট এন্ড মার্ক সার্টিফিকেট অফ হায়ার সেকেন্ডারি এক্সামিনেশন the maximum file size should be 450 KB the file format should be PDF অৰ্থাৎ পাস সার্টিফিকেট লাগিব অৰ্থাৎ হায়ার সেকেন্ডারি পাস কৰিবই লাগিব এজনে কমেন্ট কৰিছিলে যে মেট্ৰিক পৰীক্ষা দিয়ে আমি পৰীক্ষাটো দিব পাৰিম নে অৰ্থাৎ ডিএলএডৰ পৰীক্ষা দিব পাৰিম নে তোমালোকে নোৱাৰা হায়াৰ সেকেন্ডাৰি পাস কৰিবই লাগিব গতিকে হায়াৰ সেকেন্ডাৰি পাস কৰাৰ যিখন মাৰ্কশিট আছে এইখন তোমালোকক লাগিব ঠিক আছে আৰু 450 কিলোবাইট হ'ব লাগিব মাৰ্কশিটখন আৰু পিডিএফ ফৰম্যাটত থাকিব লাগিব ঠিক আছে নেক্সট ওয়ান সার্টিফিকেট অফ কাস্ট ঠিক আছে কাস্ট সার্টিফিকেট লাগিব যদি আছে নাথাকিলে জেনাৰেল খিনিৰ কাৰণে কোনো প্ৰয়োজন নাই কাস্ট সাৰ্টিফিকেটৰ যেৱল ওবিসি আছে এমওবিসি আছে তেওঁলোকৰ কাস্ট সাৰ্টিফিকেট যদি আছে তোমালোকে আপলোড কৰি লাগিব the maximum file should be 450 kilobyte and PDF formatত লাগিব ঠিক আছে পারসন উইথ ডিসেবল অর্থাৎ PWD আৰু যদি EWS ৰ সাৰ্টিফিকেট আছে ঠিক আছে তেতিয়া হলে তোমালোকে আপলোড কৰিব লাগিব তাত অপচন আহি যাব আৰু PDF ফৰম্যাটত আপলোড কৰিব লাগিব 450 কিলোবাইটৰ হ'ব লাগিব নেক্সট দিয়া আছে incomplete defective invalid application will be summarily rejected in the event of any information being found false or incorrect at any stage or not satisfying any of the stipulated eligibility criteria candidature is liable to be cancelled candidates have been advised to upload the documents which is clearly visible failing which their application will be liable to be cancelled অৰ্থাৎ কৈছে যদি ইনকমপ্লিট হয় অৰ্থাৎ কিবা তথ্য ওয়েবসাইটত বিচাৰিছিলে অৰ্থাৎ অনলাইন এপ্লাই কৰোতে বিচাৰিছিলে এটো দিয়া নাই অথবা কিবা যদি ইনভ্যালিড কিবা যদি আপলোড কৰি দিয়া ঠিক আছে তেতিয়া আলে এটো কি হ'ব পাৰে ৰিজেক্ট হ'ব পাৰে লগতে কৈছে যে যিখিনি তোমালোকে ডকুমেন্টস আপলোড কৰিবা ঠিক আছে নিজে এপ্লাই কৰিলেও কৰিলা বা অনলাইনৰ দোকানত এপ্লাই কৰিলেও কৰিলা তোমালোকে কি কৰিব লাগিব যিখিনি তোমালোকে ডকুমেন্টস দিয়া ভালদৰে তাত চিনি পোৱা হৈছে না ক্লিয়াৰলি ভিজিবল হৈছে না হেতু তোমালোকে চাব লাগিব গতি অনলাইন কৰোতেও বহুতো ভুল কৰে আমি আগতেও পাইছো মেলটো ফিমেল কৰি থৈ দিয়ে বা বিভিন্ন ধৰণৰ মানে তাত অনলাইন কৰোতে ভুল কৰি থৈ দিয়ে গতি অনলাইন কৰোতে তোমালোকে অলপমান নিজেও চাই থাকিবা যে শুদ্ধকে তাত অনলাইন এপ্লাই কৰোতে গুটেখিনি নিজে দিছে নে নাই ঠিক আছে আগৰছো বুজি পালা
আৰু হেকত দিছে যে তোমালোকে এপ্লাই কৰাৰ পিছত এডমিট কাৰ্ডখন পৰীক্ষাৰ প্ৰায় 10-12 দিন বা 15 দিন আগত তোমালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিবা ঠিক আছে কি লাগিব এপ্লিকেশন আইডি বা যেটো মোবাইল নাম্বার দিছিলে হেতু লাগিব আৰু যে ডেট অফ বাৰ্থ আছিল হেতু তোমালোকক লাগিব এডমিট কাৰ্ডখন ডাউনলোড কৰোতে আশা কৰিছো ভিডিওৰ পৰা অলপ নহলে উপকৃত হ'লা আৰু তোমালোকে সোধা প্ৰশ্নসমূহৰ উত্তৰসমূহ পালা যদি ভিডিওটো চাই ভাল পাইছা ভিডিওটো লাইক কৰি দিয়া আৰু তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো শেয়াৰ কৰি দিয়া লগতে জনাব বিচাৰিছো যে ডিএলএড ৰ অনলাইন এপ্লাই অহা মাহত হ'ব লগতে আমাৰ এপত অনলাইন ক্লাছসমূহ হৈ আছে তোমালোকে যদি অনলাইন ক্লাছ কৰিব বিচৰা আমাৰ এপত গৈ অনলাইন ক্লাছ কৰিব পাৰিবা তাত তোমালোকে প্ৰিভিয়াস ইয়াৰ যিবোৰ কোৱেশ্চন পেপাৰ আছে এইবোৰ পাবা প্ৰত্যেকটো টপিকৰ তোমালোকে ভিডিঅ'সমূহ পাবা নোটছৰ সৈতে ঠিক আছে আৰু তোমালোকে যদি তাত কিবা প্ৰবলেমো পোৱা আমাক সুধিব পাৰিবা গোটেইখিনি তাত তোমালোকে পাই যাবা ডেসক্ৰিপচন আৰু কমেন্ট সেকচনৰ এপৰ লিংক দি থোৱা আছে তাৰ পৰা তোমালোকে এপটো ডাউনলোড কৰি ল'ব পাৰিবা